Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই মই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় বিলাহী খেতি। তো কথা হ'ল বন্ধুসকল মই আজি সুন্দৰ এটা ভিডিঅ' আপোনালোকলৈ পঠিয়ালোঁ। আজিৰ এইটো ভিডিঅ' যদি আপোনালোকে A to Z চাই আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ তো আশা কৰোঁ আপোনালোকে এই বৰ্ষাকালত এনেকুৱা ধৰণৰ উন্নত আমি বিলাহী খেতি কৰিব পাৰিম আৰু কোনটো সময়ত কি পন্থা অৱলম্বন কৰিব লাগিব আজিৰ এইটো ভিডিঅ'ৰ মাজেদি আপোনালোকক A to Z কথাখিনি মই শ্বেয়াৰ কৰি আছোঁ। কথা হ'ল যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো খেতিয়কে খেতিত আছে, খেতিত আজি স্প্ৰে কৰি আছে, বতৰ অকণমান ভাল হৈ আহিছে। তো বহুত দিন হ'ল বৰষুণ পৰি আছে, নেৰা নেপেৰা বৰষুণ। তো বন্ধুসকল মই প্ৰথমতে খেতিয়কৰ লগত কথা পতাই দিম। খেতিয়কে আপোনালোকক ধুনীয়াকৈ বুজাই দিব কি ধৰণৰ বিধান এইটো খেতিত লগাইছে আৰু মাটিত কি সাৰ, ৰাসায়নিক সাৰ আৰু কি ঔষধ খেতিত দি দিলে আৰু আজি কি ঔষধ স্প্ৰে কৰি আছে আৰু গছত ব্লাড বেমাৰ পালে গছৰ কি পন্থা অৱলম্বন কৰিব লাগিব, কোন ধৰণৰ ঔষধ দিব লাগিব। তো আজিৰ এইটো ভিডিঅ'ৰ মাজেদি মই আপোনালোকক A to Z কথাখিনি কৈ আছোঁ। তো দাদা আপোনাৰ নামটো অলপ কৈ দিব। মোহাম্মদ নুৰ হুছেইন। নুৰ হুছেইন, হয়। আপোনাৰ গাঁও? গাঁও 3 নম্বৰ মাধৱ গোহাঁই। 3 নম্বৰ মাধৱ গোহাঁই, আমাৰ বেছিমাৰী এলেকা। হয়। তো আপুনি নিজেই খেতি কৰিছে? হয়। কিমান মাটি ইয়াত? ইয়াত 6 কাটা। 6 কটা মাটি। তো ইয়াতে আপুনি বিলাহী পুলিখিনি লগাইছে, লগোৱাৰ পৰা আজি কিমান দিন হ'ল? কিমান 3 মাহ হৈছে। 3 মাহ হৈছে, সেইকাৰণে গছত ধুনীয়াকৈ ফলন আহিছে। অলপ। তো কি বিলাহীটোৰ নাম কি আছিল? গুটিটোৰ ওয়েলকাম কোহিনুৰ। ওয়েলকাম কোহিনুৰ। হয়। তো 6 কটা মাটিত আপুনি কিমান আশা কৰিছে যে ইমান টকা মই বিকিব পাৰিম এতিয়া? এতিয়া চাওক এই বৰষুণ আহিলে পচিলে তো এইটো তাৰমানে আশা কৰিছোঁ। হয়। তাৰমানে দামটো যিমান আছে সেইটো থাকিলে নহ'ব কিজান, আৰু অলপ বাঢ়িলে তাৰমানে বৰ্তমান কিমান আছে বজাৰ? 15 টকা 14 টকা মান আছে। 20 টকাৰ তলত বিক্ৰী কৰিলে তাৰমানে পৰ্তা নহ'ব, লাভ নহ'ব। লাভ নহ'ব। হয়। আৰু আজি কি ঔষধ স্প্ৰে কৰি আছে? এইটো লখণ্ডি কৰি আছোঁ। লখণ্ডি। আৰু আগত কৰিছিলোঁ লুৰিত। দামী দামী ঔষধ তাৰমানে নিদিলে নহয় এইটো। তাৰমানে পচলা এৰিবলে তাৰমানে দামী ঔষধ বিক্ৰী কৰি দিব লাগে। আৰু পাতবিলাকত ব্লাড বেমাৰ পাইছে, এইবিলাক ব্লাড এৰাবৰ কাৰণে লুৰিত আৰু লখণ্ডি এই দুটাৰ আটাইতকৈ ভাল ঔষধ। হয়। তো গোটাই মাৰি আছোঁ, দুটা মিলাই স্প্ৰে কৰি আছে। এইটো সপ্তাহত যদি লুৰিত দিছে তাৰ পিছৰ সপ্তাহত লখণ্ডি স্প্ৰে কৰি আছে। আৰু পোকৰ ঔষধ কি দিয়ে দাদা? পোকৰ ঔষধ কি দিয়ে? এইটো ৰিমন দিছোঁ। ৰিমন। তাৰপিছত এই হেৰিটো কিতাপ হয় না? হয়, কিতাপ। এইবিলাক ঔষধ উৰণীয়া পোকৰ কাৰণে ভাল। উৰণীয়া পোকৰ কাৰণে কিতাপ দিয়ে। আৰু লাব্ৰা কিলাৰ এইবিলাক ব্যৱহাৰ কৰিছে না? এতিয়া গছ কিন্তু বহুত ধুনীয়া হৈছে। এনে কিন্তু ফলনো ভালেই আহিছে। হয়, দুটা এটাকৈ পকিয়া আছে হয় না? পকিয়া আছে, তাৰমানে বৰষুণৰ কাৰণে পকিয়া আছে। হয়। তাৰ বৰষুণ নাথাকিলে আৰু বেছি ফলন হ'লে হয়। হয়, এতিয়া বৰষুণটো আজি ধৰক 15-20 দিন হৈ গ'ল, একদম পুৰা পৰিয়ে আছে, নেৰা নেপেৰা বৰষুণ। তথাপি যে গছ জীয়াই আছে। তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে, দাদাই আপোনালোকক ধুনীয়াকৈ কথাখিনি বুজাই দিলে। চাওক কি ধুনীয়াকৈ স্প্ৰে কৰি আছে। আজি দাদাই লখণ্ডি স্প্ৰে কৰি আছে। মই ভিডিঅ' অতদিনৰ আগতে আপোনালোকক কৈছিলোঁ যে বিলাহী খেতিৰ বা কেৰেলা খেতিৰ তাৰমানে ফাংগাচাইড, এইটো এনেকুৱা ধৰণৰ বেমাৰত যদি আপোনালোকৰ খেতিত পাইছে, জিকা খেতি, ভোল খেতিত, তেনেহ'লে আপোনালোকে লখণ্ডি দিব পাৰিব। ঔষধবিলাক মই যিবিলাক ঔষধৰ নাম কৈ থাকোঁ, এইবিলাক ঔষধ কিন্তু অলপ উন্নত ধৰণৰ ঔষধ, কিন্তু কিনিবলৈ গ'লে দামটো অলপ বেছি পৰিব। সেইটো লৈ যদি আপোনালোকে ভয় কৰে কোনো আমি তাৰমানে অন্তিম নাপাম। তো কথা হ'ল আপোনালোকে ঔষধখিনি কি কৰিব লাগিব, অলপ দাম বেছি হ'লেও সেইখিনি ঔষধ আমি কিনি যদি খেতিত দিব পাৰোঁ, আমি চবে মিলি 100% খেতিৰ পৰা আমি সফলতা অৰ্জন কৰিব পাৰিম। তো কথা হ'ল এই বিলাহী বৰ্তমান যিটো ছিজন চলি আছে বৰ্ষাকাল, এই বৰ্ষাকালত যদি আমি বিলাহী খেতি কৰিবলৈ যাওঁ তেনেহ'লে এইটো কৰিব লাগিব ওয়েলকাম কোহিনুৰ। এইটো কোহিনুৰ ওয়েলকাম বিলাহীটো তাৰমানে কি হয়, বৰষুণৰ পানী তাৰমানে ইয়াৰ কাৰণে কোনো ডিষ্টাৰ্ব নাই, কোনো ধৰণৰ অসুবিধা নকৰে। তাৰ কাৰণে মই আপোনালোকক কৈ আছোঁ
যদি আপোনালোকে এতিয়াও বিলাহী লগাবৰ কাৰণে প্ৰস্তুতি লৈছে তো আজি আপোনালোকলৈ মই ভিডিঅ' যে পঠিয়াই দিলোঁ ইয়াত 6 কটা মাটি বিলাহী খেতি কৰিছে চাওক গছত কি ধুনীয়াকৈ বিলাহী লাগিছে তো দাদাই ধুনীয়াকৈ স্প্ৰে কৰি আছে আৰু আপোনালোকে পোকৰ ঔষধৰ কাৰণে যদি পাৰে গ্ৰাছিয়া আৰু হানাভি দুটা ঔষধ আপোনালোকে পৰাপক্ষত বিলাহী খেতিত দিব আৰু পচলাৰ কাৰণে লুৰিত আৰু লখন্দি আৰু ভিটামিন দিব ৰজুতা আৰু ছাই পাৱাৰ প্লাছ এইবিলাক উন্নত ধৰণৰ ঔষধ এইবিলাক ঔষধ আপোনালোকে এবাৰ স্প্ৰে কৰিলে এবাৰ ইউজ কৰিলে আপোনালোকে নিজেই গম পাব যে ঔষধৰ কাম কেনেকুৱা যে দাদাই যে কৈছিল ঔষধবিলাকৰ কাম আৰু ফলন কেনেকুৱা হয় খেতিত তো খেতি আমি কেৱল কৰি থলে নহ'ব চাওক আজি অলপ সময় তাৰমানে বতৰ ভাল হৈছে তাৰ মাজতে দাদাই বহুত কষ্টৰ বলত আজি চাওক অলপ 2 ঘণ্টামান সময় বৰষুণ নাই তথাপি খেতিত ঔষধ দিবলৈ আহিছে এটা লখন্দিৰ দাম বহুত টকা এই লখন্দি খেতিত আজি যে স্প্ৰে কৰি আছে দিনৰ আমাৰ এতিয়া কিন্তু ভৰসা নাই কেতিয়া বৰষুণ আহি যায় তথাপিও দাদাই কি কৰিছে খেতিটো আমি বচাব লাগিব খেতিত বচাবৰ কাৰণে দাদাই কি কৰিলে ঔষধ দিবৰ কাৰণে প্ৰস্তুতি চলাইছে তো কথা হ'ল বন্ধুসকল এই ধৰণৰ বিলাহী খেতি কৰিবলৈ হ'লে বৰ্ষাকালত যদি আপোনালোকে কৰিম বুলি ভাবিছে তেনেহ'লে মাটি কি কৰিব লাগিব নিৰ্বাচন কৰি ল'ব লাগিব ওখ এঢলীয়া পলসুৱা আৰু হিউমাযুক্ত মাটি যাতে এনেকুৱা ধৰণৰ মাটিত কোনো ধৰণৰ এনেকুৱা ধৰণৰ বিলাহী খেতি কৰিব যাতে কোনো ধৰণৰ পানী জমা নহয় এঢলীয়া মাটি হ'লে আটাইতকৈ ভাল পানী জমা হৈ থাকিলে কিন্তু বিলাহী গছবিলাক সংগনাই মৰি থকা দেখা পোৱা যাব আৰু গছৰ পাতবিলাক হালধীয়া হৈ যাব পাতবিলাকত ব্লাড বেমাৰে পাব নানান ধৰণৰ সমস্যাই আমাক দেখা দিব তো বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে অলৰেডি পাই থাকিব যাতে আমি এনেকুৱা ধৰণৰ উন্নত খেতি কৰি থাকোঁ আমাৰ খাৰুপেটীয়াৰ চব্জিবিলাকৰ বিষয়ে আপোনালোকে নিশ্চয় জানে খাৰুপেটীয়াত যিবিলাক আমি চব্জি খেতি কৰোঁ এই চব্জি খেতিৰ পৰা আমি লাখত টকা উপাৰ্জন কৰাৰ এটা ভাল ৰাস্তা আমি বিচাৰিব পাৰিছোঁ তো আপোনালোককো কৈছোঁ যদি আপোনালোকে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ খেতি কৰিম বুলি ভাবিছে বা কৰাৰ কাৰণে ইচ্ছুক তেনেহ'লে আপোনালোকে কি কৰিব এতিয়াৰ পৰা প্ৰস্তুতি ল'ব আমাৰ অসমীয়া মানুহখিনি যাতে আমি অযথা সময় নষ্ট নকৰি যাতে নিজৰ বুদ্ধিৰ বলত নিজৰ শক্তিৰ বলত যাতে আমি খেতি বাতি কৰি আমি আগুৱাই যাব পাৰোঁ এখোজ দুখোজকৈ আমাৰ সোণৰ অসমখনক যাতে আমি আৰু বেছিকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰে কামনা কৰিছোঁ তো বন্ধুসকল মই যিখিনি কথা কৈছোঁ ধুনীয়াকৈ ভিডিঅ' এটা আপোনালোকলৈ যে পঠিয়ালোঁ আজিৰ এই ভিডিঅ'টো চাই মই আশা কৰোঁ আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব আৰু এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব তো দাদাৰ লগত মই আপোনালোকক কথা পতাই দিছোঁ দাদাই ফাৰ্ষ্টতে আপোনালোকৰ লগত আলোচনা কৰিছিল দাদাই বহুত কষ্ট কৰি আজি খেতিত ঔষধ দিবৰ কাৰণে আহিছে বৰষুণটো সংগনাই পৰিয়ে আছে তথাপি চাওক আজি অলপ সময় ভাল হৈছে বতৰ হয়নে অলপ সময় ভাল হোৱাৰ লগে লগে দাদাই দৌৰি আহিছে খেতিটো আমি বচাব লাগিব কিন্তু আমি যদি ঘৰত বহিও থাকিলেও হয় তেতিয়া কিন্তু আমি খেতি বচাব নোৱাৰিম সেইকাৰণে মই আপোনালোকক কৈছোঁ সময় এই আমি যে দাদাৰ লগত কথা পাতি আছোঁ এইটো দাদাৰ লগত যে এইটো সময়ত কথা পাতিলোঁ দাদা এতিয়া খেতিত নাথাকিব আমি এইটো সময় আমি বিচাৰি নাপাম যে আমাৰ নদীৰ পানী যেনেকৈ গৈ আছে সময়ত তেনেকৈ গৈ আছে কিন্তু নদীৰ পানীও ঘূৰি নাহে আমাৰ সময়ো ঘূৰি নাহে সেইকাৰণে আপোনালোকে সময়ৰ মূল্য দিবলৈ শিকক মই আপোনালোকক যিবিলাক কথা কৈ আছোঁ মোৰ চেনেলৰ যোগেদি আপোনালোকে সময়ৰ উপযুক্ত সময় যাতে আমি ধৰি ৰাখিব পাৰোঁ যেতিয়া আমাৰ সময় পাৰ হৈ যাব তেতিয়া কিন্তু আমি কি কৰিব লাগিব পস্তাই থাকিব লাগিব যে আমাৰ সময় পাৰ হৈ গ'ল এতিয়া আমাৰ আৰু কোনো কাম নাই তো বন্ধুসকল যিখিনি কথা কৈছোঁ আপোনালোকে এইখিনি কথাৰ ওপৰত বেছ কৰি আপোনালোকক খেতি কৰক সফল হওক তাৰে কামনা লৈ আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম ধন্যবাদ।